HSLC ড্ৰাইভাৰ পোষ্ট এটাৰ কাৰণে তোমালোকে পাব লাগিব 127 কাট অফ হাই যোৱাটো কিনো বেয়া কথা লৰা ছোৱালীয়ে পঢ়িব লাগিব পঢ়ি শুনি চাকৰি পাব লাগিব Welcome to my channel Minos Vlogs Asa Miss আৰু আপোনালোকে অলৰেডি থাম্বনেল আৰু টাইটেল দেখা পাই গমে পাই গৈছে এইটো কোনো ভ্লগ ভিডিও নহয় বাকি আজিটো আপোনালোক সকলোৱে গমে পাই হেডিয়াৰি ৰিজাল্ট ওলালে আজি তো যদি কোনোবাই পাস কৰিছে তো কমেন্টত জনাই দিব হয়তো বহুতে ভাবিব পাৰে যে মই হেডিয়াৰি পৰীক্ষা দিছো না মই দিয়া নাই গাইছে মোৰ বয়স হোৱা নাই মই কদিম জাস্ট মেট্ৰিক পাস কৰিছো তো ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম দি আছো তো টাইম আছে বাৰু ওভাৰলেপিং হোৱা বুলি শুনিছো আপোনালোক হয়তো অলৰেডি শুনিছে মই এটাই ভাবো যে ওভাৰলেপিং হ'ব নালাগে যদি এজন মানুহে দুই তিনিটা পোষ্টত একেলগে পাই যায় সেইটো বেয়া কথা পাব লগা বহুত মানুহ আছে কিন্তু তেওঁলোকে ৰৈ যাব তো সেইটো বাৰু বেয়া কথা হৈছে বাকি মই এটাই বিচাৰো যে সেইটোৰ ওপৰত তদন্ত হলকান্তে হ'ব লাগে যোনে দুই তিনিটা পোষ্টত একেলগে পাইছে কাৰণ বহুতো নিবনুৱা আছে আৰু তেওঁলোকৰ যোগ্যতাও আছে তেওঁলোকে পোৱাটো উচিত বাকিটো শুনাত বহুত কথাই শুনি আছো যেনে ফৰ্থ গ্ৰেড পোষ্টত ডিগ্ৰী পাছ কৰা মানে বিএ পাছ কৰা পিএছচি পাছ কৰা বহুত উচ্চ ডিগ্ৰীধাৰী মানুহেও নিজৰ ডিগ্ৰীটো লুকুৱাই ফৰ্থ গ্ৰেড চাকৰিত এপ্লাই কৰিছে আৰু তেওঁলোকৰ কিছুমানে বাৰু পাছ কৰা বুলিও শুনিছো এনেকুৱা একেবাৰে হ'ব নালাগে বাৰু ইয়াৰ ওপৰত বাৰু চৰকাৰে কিবা ৰিয়াকচন দিছে বাৰু তন্তটো হ'ব বাৰু যিটো দুই নম্বৰী কামটো হ'ব নোৱাৰে যেহেতু অলৰেডি তেওঁ ডিগ্ৰী আছে তো লুকাব লগানো কি হ'ল সেনেকুৱা কথা যি হ'বতো আমি গমে পাম বাকি সকলোৱে পঢ়া শুনা কৰি থাকিলে হ'ল ভালদৰে আৰু যিসকলে সেই এডিআৰই এক্সামত পাছ কৰিলে তেওঁলোক সকলোকে মোৰ ফালৰ পৰা অভিনন্দন থাকিল যিসকলে এডিআৰই এক্সামটোত পাছ নকৰিলে আৰু তেওঁলোকলৈও মোৰ শুভেচ্ছা থাকিল কাৰণ তেওঁলোকে আৰু চেষ্টা কৰক ভাল পোষ্টত এইটোত নাপালে নাই বাৰু কিজানি আপোনালোকৰ কাৰণে ইয়াতকৈ বেছি বেটাৰ মানে ইয়াতকৈ বেছি ভাল চাকৰি কিজানি ৰাখি থৈছে তেওঁলোকে ইমান বেছি টেনশ্যন নল'বা আৰু ডিপ্ৰেশ্যনতো নাযাব ডিপ্ৰেশ্যনে মানুহক শেষ কৰি দিব পাৰে মই বাৰু বহুত সৰু আছো তো এই বিষয়ত ইমান বেছি নাজানো বাকি মোৰ এই সৰু মগজেৰে যিখিনি জানিছো আপোনালোকক কৈছো আৰু এই সামাজিক ভিক্টৰদা আছে তো ভিক্টৰদাও ইয়াৰ ওপৰত কিবা কৈছে তো মই স্ক্ৰীনত দেখাই দিছো বাৰু তো আপোনালোকে চাই লওক তো বাকি HSLC ড্ৰাইভাৰ পোষ্ট এটাৰ কাৰণে তোমালোকে পাব লাগিব 127 ড্ৰাইভাৰে যদি বনিব আছে তোমালোকে পাব লাগিব 127 ভাই প্ৰাইভেট মানুহৰ ড্ৰাইভাৰ বনি যাবাই প্ৰাইভেট চাকৰিত ড্ৰাইভাৰ কৰ হিমানে দৰমহা পাবি অলপ এটলিষ্ট খালি মানে গালি দুটামান শুনিব লাগিব কিন্তু ড্ৰাইভাৰ বনিবলৈ অসমত লাগে 127.50 অসমত যদি তুমি ড্ৰাইভাৰ বনিবলৈ বিচাৰিছা তোমাক লাগিব 127.50 মাৰ্কস জাস্ট এটা তুমি ড্ৰাইভাৰ যদি বনিব বিচাৰিছা অসমত এণ্ড ইফ ইউ ৱান্ট টু বি জাস্ট এ সিম্পল ড্ৰাইভাৰ যদি তুমি সিম্পল ড্ৰাইভাৰ এটা হ'বলৈ বিচাৰিছা তুমি কুত্তা টাইপ পঢ়িব লাগিব পঢ়ি যাব লাগিব 127.50 that is like wonderfully answered out there क्या बात है I feel so good that's like so amazing mamas out there অসমত ড্ৰাইভাৰ চাকৰি পাবৰ কাৰণে HSLC লেভেলত 127.50 মাৰ্কস তুমি আনিব লাগিব তেতিয়া বনিব পাৰিবা তুমি এটা গভৰ্ণমেন্ট ড্ৰাইভাৰ বঢ়িয়া क्या बात है কথা এটা মামাই চিন্তা কৰিছে যে যদি 2 লাখ চাকৰি দিব লাগে কাট অফ এনেকুৱা দিব লাগিব যেটো কাট অফৰ মানে কোনো চাকৰি পাবই নোৱাৰে কথাটো বুজি পাইছেন যে আমাৰ যদি ক্লাছ 8 পাছ কৰিছে লৰা ইউপিএসসি লেভেলৰ এটা নলেজ থাকিব লাগিব লৰাৰ থাকিব লাগিব ইউপিএসসি লেভেল নলেজ ড্ৰাইভাৰ ওভাৰ কাৰণে 127 মান পাব লাগিব মা कसम মই কিয় ড্ৰাইভাৰ বনিম স্যার हमको ड्राइवर बनना ही नहीं है इतना अगर पढ़ना है परिवार नालागे बुलिए ड्राइवर चाकरी करिम बुली भाबिसिलो अगर साला पढ़ के इतना देना है तो काहे पढ़ेंगे इतना হয় না কথাটো বুজি পাইছেন নাই তো মামাৰ কথা মই নাজানো মামা কি ভাবি আছে যে আগন্তুক দিনৰ মামা কি কৰিম বুলি ভাবিছে হেতু আমি বুজিব পাৰা নাই আছে ঠিক আছে হেতু আমি মামা বুজিব পাৰা নাই এটু কাট অফ দেখা পাই তো মোর তো भाई कुछ नहीं रहा मतलब फट से जज्बात बदल गई ईमान सब बदल गई गंभीर से काट ऑफ देखा पाए पागल हो गई मैंने काट ऑफ देखा पाए इनका मैंने यस और नो माय डियर ब्रदर काट ऑफ देखा पाए इनका बोले ऐसा हो गया मैंने लगा बोली नक ভাল লাগা পৰিস্থিতি আমি এতিয়া মামাই কালি কব কাট অফ হাই গৈছে কাট অফ হাই যোৱাটো কিনো বেয়া কথা লৰা ছোৱালীয়ে পঢ়িব লাগিব পঢ়ি শুনি চাকৰি পাব লাগিব হয় না নহয় এটা কালি মামা এটো লাইভত কৈ দিব পাৰে পটকে যে কি কাট অফ হাই যোৱাটো একো ডাঙৰ কথা নহয় কাট অফ হাই যাব পাৰে কাট অফ হাই এটো কাৰণে গৈছে কাৰণ আমি ভালতকে ভাল লৰা ছোৱালীবোৰক চাকৰি দিবলৈ বিচাৰিছো হয় না নহয় এতিয়া ইয়াতে আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছো আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম তো বাকি দেখিলে নহয় সকলোখিনি তো এইখিনি আছিল দিয়ক তো বাকি অলপ ব্যস্ততাৰ কাৰণে মই বাৰু ভিডিঅ' দিব পৰা নাই তো আহিব দিয়ক ভাল ভিডিঅ' দিব চেষ্টা কৰিম তো ঠিক আছে তো আজি ভিডিঅ'ত বেছি দীঘল নকৰো তো বিদায় গাইছ বিদায়